যি জ্ঞানেৰে আমাৰ পৰিচয় উন্মোচিত হয় সেই জ্ঞানৰ উৎস কিতাপক আজি আমি ধন্যবাদ দিবলৈ ওলাইছোঁ। গুৱাহাটী প্ৰেছ ক্লাবত আছোঁ আৰু গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ জ্ঞানৰ পৰিচয় উন্মোচিত কৰা সেই কিতাপে আজি পুনৰবাৰ জন্ম লাভ কৰিব আমাৰ সকলোৰে আশীৰ্বাদ লৈ মৰম লৈ এগৰাকী লেখিকা দীপলু শৰ্মা আৰু তেওঁ বশিষ্ঠ মন্দিৰ অসমৰ ধৰ্মীয় পৰ্যটন তীৰ্থস্থানৰ ক্ষেত্ৰত অতি চৰ্চিত এখন অনুষ্ঠান বুলি যাক কোৱা হয় এই অনুষ্ঠানক লৈ এই তীৰ্থস্থানক লৈ এখন বিশেষ কিতাপ ৰচিত হৈছে আৰু আজি এই কিতাপে আমাৰ মাজলৈ আহিব। বিগত সময়ত যথেষ্ট চৰ্চা লাভ কৰিছিলে। আজি এই অনুষ্ঠানত উপস্থিত লোকসকলৰ সৈতে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম। ডেম'ক্ৰেচি লাইভে বিগত সময়ছোৱাত কিতাপৰ হকে দায়িত্ব পালনৰ চেষ্টা কৰি আহিছে আৰু দীপলু শৰ্মাৰ এই কিতাপৰ ক্ষেত্ৰত আমি ব্যতিক্ৰম হ'ব খোজা নাই। একেই আমি দায়িত্ব পালন কৰি কিতাপৰ হকে আমাৰ অভিযান আৰম্ভ কৰিব বিচাৰিছোঁ। আহক তেনেহ'লে এই সভাগৃহত উপস্থিত লোকসকলৰ লেখিকাৰ বাবে ধন্যবাদ লওঁ। কিতাপৰ হকে আমাৰ যি উৎসাহ, কিতাপৰ সকলে যিটো আমাৰ প্ৰেৰণা, কিতাপৰ হকে যি খোজক আমি পুনৰবাৰ আগুৱাই লৈ যাওঁ। আমি আছোঁ প্ৰেছ ক্লাবত। ইতিমধ্যে দীপলু শৰ্মা চৰ্চিত নাম হৈ পৰিছে। এখন বিশেষ কিতাপ হেমভাইৰ নিচিনা ব্যক্তিয়ে তেওঁক প্ৰশংসাৰে উপচাই দিছে আৰু দীৰ্ঘ প্ৰতীক্ষাত আজি অন্ত পৰিবলৈ গৈ আছে গুৱাহাটী প্ৰেছ ক্লাবত। কেনেকুৱা অনুভৱ যে দীঘলীয়া এটা যাত্ৰা আছিলে, দীঘলীয়া এটা কষ্ট আছিলে আৰু এখন কিতাপ জন্মৰ পৰিৱেশৰ কথা আমি নিজে অনুভৱ কৰোঁ। আমিও কিতাপ লেখাৰ লগত জড়িত। এইখিনি সময়ত যিটো খন্তেক পাছত উন্মোচন হ'বলৈ গৈ আছে, কোনখিনি অনুভৱে খেলা কৰি আছে মনত? হয়, মোৰ মনত মানে মই বুজাব নোৱাৰোঁ মানে কেনেকুৱা এটা উৎসুক, মানে মনত বহুত আনন্দ ফূৰ্তি আৰু মানে কেনেকৈ আঁকোৱালি ল'ব কিতাপখন, মানুহে কেনেকৈ সমাদৰ পাব। মানে মোৰ কিতাপখন যেন আজি সাৰ্থক হ'ব গৈ আছে। আজি 10 বছৰৰ তপস্যাৰ সাধনা মই এতিয়া বুজাব নোৱাৰি। মোৰ মনত বহুত উৎফুল্লিত, মোৰ মন বহুত ফূৰ্তি। এই মুহূৰ্তত কোন আহি পালে সভালৈকে? এতিয়া আমাৰ আহি পালে বশিষ্ঠ মন্দিৰৰ গিৰীন্দ্ৰ মোহন শৰ্মা দলৈ আৰু শান্তি সাধনা আশ্ৰমৰ হেমভাই আমাৰ মুখ্য অতিথি আৰু আমাৰ দেৱ কুমাৰ বৰ্মন আৰু আহিব। এতিয়া বৰ্তমান আহি পোৱা নাই এতিয়ালৈ। অতিথিসকলক স্বাগতম জনাই কি ক'ব আপুনি? অতিথিসকলক মই স্বাগতম জনাই, তেখেতসকল আহিছে মোৰ বাবে মোৰ বহুত সুখী আৰু তেওঁলোকৰ এই আশীৰ্বাদ পালেহে চাগে মই আগুৱাই যাম। গতিকে তেখেতসকল আহিছে, তেখেতসকলক সকলোকে ধন্যবাদ জনাইছোঁ। ঠিক আছে। ধন্যবাদ জনাইছোঁ সেইগৰাকী বিশেষ লেখিকাক। এখন কিতাপ, ব্যতিক্ৰম ধৰ্মী এখন কিতাপ। গতিকে আমি অনুষ্ঠানৰ মাজলৈ যোৱাৰ লগে লগে আমি কিতাপখনৰ বিষয়ে ক্ৰমান্বয়ে গভীৰলৈ গৈ থাকিম আৰু অনুষ্ঠানৰ মাজত সোমাই যিমানেই গৈ থাকিম আমি কিতাপখনৰ বিষয়ে গম পাই থাকিম। গতিকে আহক আমি সকলোৱে একত্ৰিত হৈ এখন নতুন কিতাপৰ জন্মদিন উদযাপন কৰোঁ। বশিষ্ঠ মন্দিৰৰ ইতিবৃত্ত গ্ৰন্থখনৰ লেখিকা এগৰাকী নতুন প্ৰজন্মৰ লেখিকা, উদীয়মান লেখিকা দীপলু শৰ্মা। আৰু দীপলু শৰ্মাৰ বশিষ্ঠ মন্দিৰৰ ইতিবৃত্ত গ্ৰন্থখন আমি আৰম্ভ কৰিম পবিত্ৰ বন্তি প্ৰজ্বলনেৰে। আৰু এই বন্তি প্ৰজ্বলন অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰিব আমাৰ বশিষ্ঠ মন্দিৰৰ দলৈ শ্ৰদ্ধাৰ গিৰীন্দ্ৰ মোহন শৰ্মাদেৱে আৰু তেওঁৰ লগত সহযোগী হিচাপে দীপলু শৰ্মাৰ পিতৃ আমাৰ লগত আছে। আপোনাৰ কন্যাই আজি শব্দক জোৰা লগাই এখন কিতাপ, আৰু সেই কিতাপ অসমৰ অন্যতম চৰ্চিত এক স্থান বশিষ্ঠ মন্দিৰ, উত্তৰ পূবত চৰ্চিত। সেই স্থানক লৈ এনেকুৱা এখন কিতাপ, গতিকে আমিতো ভাবোঁ এইখন কিতাপ নহয়, এক পবিত্ৰ ধৰ্মগ্ৰন্থৰ নিচিনা এটা বিষয়। পিতৃ হিচাপে কিমান গৌৰৱান্বিত আৰু কেনেকৈ শুভেচ্ছা দিব আৰু কোনখিনি কথা ক'ব খোজে দীপলুক লৈ আজি? মই যদি ক'বলৈ বিচাৰোঁ, তাই আজি 5-6 বছৰ আগৰ পৰাই তাই চিন্তাধাৰা কৰি আছিল। মোক সদায় প্ৰশ্ন কৰে, দেউতা বশিষ্ঠ মন্দিৰৰ এখন ইতিবৃত্তি গ্ৰন্থ উন্মোচন কৰিব মোৰ বৰ মন আছিলে। এই মাজে মাজে তাইক এই কাহিনীবিলাক মই কৈ থাকোঁ আৰু আনৰ পৰা বহুত মই এইবিলাক বাহিৰৰ পৰা জতাই তাইক বহুত আগবঢ়াই নিছিলোঁ। আজি তাই এইখিনি যে আগবাঢ়িব মই ভবাই নাছিলোঁ। ভগৱানৰ ওচৰত কামনা কৰোঁ গোটেই যেন বিশ্ববাসীয়ে তাইক আদৰি লয় আৰু যেন এই বশিষ্ঠ মন্দিৰৰ
গোটেই কাহিনীটো যেন বিশ্বই মানে দাঙি ধৰি সকলোৱে আদৰ কৰি লয়, এই মোৰ কামনা। আপোনাৰ কন্যা দীপলু শৰ্মাৰ বিষয়ে আপোনাতকৈ আৰু কোনেও ভালকৈ ক'ব নোৱাৰিব, আপুনি বা আপোনাৰ তেওঁৰ মাতৃয়ে। কি ক'ব দীপলু শৰ্মা শৈশৱৰ পৰা কেনেকুৱা এটা উৎসাহী মন লৈ আগবাঢ়ি আহিছে, অকণমান তেওঁৰ বিষয়ে যদি জানিব পাৰোঁ। দীপলু শৰ্মা আছিল শৈশৱৰ পৰা তাই চিন্তাধাৰাৰ নিচিনা সদায় আছিল, হাঁহি অলপ কমতি ধৰণৰ আছিলে। তাৰপিছত লাহে লাহে তাই যেতিয়া মই হাইস্কুলত নাম দিলোঁ তেতিয়া তাৰ জ্ঞানৰ পোহৰ অলপ আগবাঢ়ি আহিল আৰু তাই কিছুমান মোক প্ৰশ্ন অনুকৰণ কৰে দেশ বিদেশৰ। তাইৰ আগত সকলোবিলাক মই কাহিনী চাৰিওপিনে দিওঁ। আনকি মই হিষ্ট্ৰীৰ কথাও তাইক কৈছিলোঁ, হিষ্ট্ৰীত মই বৰ ভাল আছিলোঁ এটা সময়ত। চব কাহিনীবিলাক লৈ তাই আজি এইখিনি আগবাঢ়িছে। আপুনি ব্যক্তিগতভাৱে যিহেতু বশিষ্ঠ মন্দিৰৰ লগত জড়িত, তো বশিষ্ঠ মন্দিৰ সম্পৰ্কে চমুকৈ কি ক'ব আমাক? বশিষ্ঠ মন্দিৰ ঐতিহাসিক মন্দিৰ, ৰাজেশ্বৰ সিংহৰ দিনত স্থাপন কৰা আহোম ৰজা। আজি পৰ্যন্ত এই মন্দিৰৰ কীৰ্তিচিহ্ন চাৰিওপিনে প্ৰচাৰিত হৈ আছে, কিন্তু আৰু এই কিতাপখনৰ দ্বাৰাই দিয়ে আৰু যেন প্ৰচাৰিত হয়, এই মই কামনা কৰোঁ। বীৰেন্দ্ৰমোহন শৰ্মা, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হিৰণময় শৰ্মাই। আৰু লগতে তেখেতক এই গল্পটো তোলা হৈছে। বশিষ্ঠ মন্দিৰৰ নিচেই কাষতে অৱস্থিত শান্তি সাধনা আশ্ৰমৰ মুৰব্বী, আধ্যাত্মিকতাৰ সাধক শ্ৰদ্ধাৰ হেমভাই ডাঙৰীয়া। আমি ইতিমধ্যে কৈছোঁ যে এখন গ্ৰন্থই আজি জন্ম লাভ কৰিব। দীপলু শৰ্মাই লিখি উলিয়াইছে বশিষ্ঠ মন্দিৰ, অসমৰ অন্যতম চৰ্চিত স্থান। আৰু এই কিতাপখন উন্মোচন হিচাপে আজি এনেকুৱা এজন বিখ্যাত ব্যক্তি ইতিমধ্যে আহি উপস্থিত হৈছে। তেওঁ হ'ল হেমভাই। তেওঁৰ নামৰ পিছৰ বিশেষণ বৰ কোৱাৰ প্ৰয়োজন নাই, সেই হেমভাই ক'লেই সকলোৱে জানে। শান্তিৰ উপাসক, ধৰ্মৰ উপাসক, গান্ধীবাদী, বিশিষ্ট গান্ধীবাদী, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানিত। স্বাগতম জনাইছোঁ। আৰু এক আজি বিশেষ উদ্দেশ্য, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আৰু সাধাৰণতে আপুনি ধৰ্মীয় সভা বা শান্তিৰ এনে সভাবিলাকত উপস্থিত থাকে, এয়াও এক শান্তিৰ পৰিৱেশ, কিতাপৰ পৰিৱেশ, এক ব্যতিক্ৰমী পৰিৱেশ। প্ৰথমতে প্ৰথম মন্তব্য লৈ লওঁ, কি ক'ব? এনেকুৱা এখন কিতাপ আজি আমাৰ মাজলৈ আহিব আৰু লেখিকাই আজি আপোনাক সন্মানেৰে উন্মোচক হিচাপে দায়িত্ব দিবলৈ ওলাইছে। এইখন কিতাপ আচলতে বহুত আগতেই ওলাব লাগিছিল। বশিষ্ঠ মন্দিৰ এটা ইমান ঐতিহাসিক এটা বস্তু, আৰু আজি ইমান বছৰৰ পৰা, শ বছৰৰ পৰা তাত এইটো চলি আছে। আৰু গোটেই অসমৰে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা লোকসকল ভক্তি ভাৱনাৰে ইয়ালৈ আহে। আৰু এই জেগাৰ স্থান টুকুৰাৰ মহিমা আছে। বশিষ্ঠ মুনি আচলতে ৰামৰ গুৰু, আৰু ৰামৰ গুৰু মানে গোটেই সূৰ্য বংশৰ লোকসকলৰ, ৰজাসকলৰ গুৰু তেখেত। সূৰ্য বংশৰ আৰম্ভৰ পৰাই যদি চাবলৈ যায়, তেতিয়াৰ পৰা ইজনৰ পিছত সিজন মহাপুৰুষৰ জন্ম হৈ গ'ল। ইক্ষাকুৰ পৰা আৰম্ভ হৈছে এই জাতিৰ হেৰিটো, সূৰ্য বংশৰ। ইক্ষাকুৰ পিছৰ পৰা ৰামলৈকে 60টা পুৰুষ পাৰ হৈ গৈছে, প্ৰতিজনে কিন্তু মহাপুৰুষ হৈ গৈছে। এই গোটেইবিলাক হোৱাৰ স্বত্তেও, ইমান ডাঙৰ তীৰ্থ বা সুন্দৰ স্থান থকাৰ স্বত্তেও বশিষ্ঠ মুনি ইয়ালৈ কিয় আহিব লাগে? কিছুমান এনেকুৱা পৰিৱেশ সৃষ্টি হ'ল, যিবিলাক পৰিৱেশৰ কাৰণে বশিষ্ঠ মুনিৰো মনটো অশান্তি ভৰি পৰিল। তেতিয়া তেওঁ এইটো এটা জ্ঞান পালে ভগৱানৰ পৰা, যে তুমি এনেকুৱা এডোখৰ পৃথিৱী ভ্ৰমণ কৰি এনেকুৱা এডোখৰলৈ যোৱা, যিডোখৰ স্থানত গ'লে তোমাৰ মনত শান্তি হ'ব। আৰু বশিষ্ঠ মুনি গোটেই ভাৰতবৰ্ষ বিচাৰি বিচাৰি আহি শেষত এই স্থান পালেহি। আৰু ইয়াতে তেওঁৰ মন শান্ত হ'বলৈ ধৰিলে। আৰু ইয়াত সন্ধ্যা ললিতা কান্তাত তিনিগৰাকী অপেশ্বৰী আহি বশিষ্ঠ মুনিৰ চৰণ সেৱা কৰি থাকিলে, আৰু বশিষ্ঠ মুনিৰ মন শান্ত হ'বলৈ ধৰিলে। বশিষ্ঠ তাৰ পিছত আৰু নাথাকিল, স্থিৰ মনশান্তি পোৱাৰ পিছত আকৌ ঘূৰি গ'ল। কিন্তু এটা পৰম্পৰা আমাৰ কাৰণে এটা লিগেচি দি গ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে,
একেবাৰে শান্তিৰ স্থান এটুকুৰা। অৰ্থাৎ আপোনাৰ যিকেইটা বাক্য আমি শুনিলোঁ অতি জ্ঞানগৰ্ভ বাক্য, এই বাক্যকেইটাই প্ৰমাণ কৰিছে যে বশিষ্ঠ মন্দিৰ বা বশিষ্ঠ যিটো গোটেই স্থানখিনি অতি এটা বিখ্যাত ঠাই, অসমৰ কাৰণে চৰ্চিত ঠাই, আৰু ইয়াৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যটক স্থল হোৱাৰ আমাৰ সমল আছে। কিন্তু ইয়াৰ বাবে আমাৰ কাৰ দায়িত্ব আছে? লেখিকাসকলৰ দায়িত্ব আছে, লেখকসকলৰ দায়িত্ব আছে। গতিকে ডিপ্লু শৰ্মাই এটা অতি গুৰুত্বপূৰ্ণ কাম কৰা বুলি নাভাবেনে আপুনি? বহুত ডাঙৰ কাম কৰিছে তেখেতে। মই আগতে কৈছিলোঁ যে এই কামটো বহু আগতে হ'ব লাগিছিল। আমাৰ ইয়াত ডাঙৰ ইতিহাসবিদসকল আছে বা এনেধৰণৰ সাংস্কৃতিক সেৱকসকল আছে, সেইসকলে বিভিন্ন ধৰণৰ বিষয়ত এতিয়ালৈকে লিখিছে। কিন্তু বশিষ্ঠ মন্দিৰৰ বৈশিষ্ট্য আৰু ইয়াৰ আৰম্ভণি কেনেকৈ হ'ল, ইয়াৰ জন্ম কেনেকৈ হ'ল, আৰু ই কেনেকৈ গোটেই ভাৰতবৰ্ষকে একেলগে এটা সাংস্কৃতিক দিশত বান্ধি ৰাখিব পাৰে, সেই কথাখিনি চৰ্চা বহুত আগতে হ'ব লাগিছিল। কিন্তু দেৰি হ'লেও বেটাৰ লেট দেন নেভাৰ, নোহোৱাতকৈ এতিয়া দেৰিকৈ হ'লেও হ'ল। আমাৰ এইটো ভাল হৈছে, কিন্তু এইটো এটা সৰু আৰম্ভণি। ইয়াৰ পিছত আমাৰ গৱেষকসকল, সাহিত্যিকসকল বা আমাৰ শিল্পীসকলে ইয়াৰ ওপৰত মন দিব আৰু বশিষ্ঠ মন্দিৰৰ এই গোটেইটোক এটা আন্তৰ্জাতিক পৰ্যটক আৰু আধ্যাত্মিক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। ৰাইজৰ মাজত এই কিতাপখনে যথেষ্ট আগ্ৰহৰো সৃষ্টি কৰিব, এটা জ্ঞানগৰ্ভ এটা পৰিৱেশৰ সৃষ্টি কৰিব। শেষত কেনেদৰে শুভেচ্ছা জ্ঞাপন কৰিব কিতাপখনৰ সফলতাৰ বাবে? কিতাপখন ৰাইজে পঢ়িব লাগিব, ৰাইজে নিজৰ বুলি ল'ব লাগিব। আৰু এইটো প্ৰথম আৰম্ভণি হৈছে তেখেতে ডিপ্লু শৰ্মাই আৰু অলপমান অধ্যয়ন কৰি এই কিতাপখনৰ পৰিসৰটো বঢ়াব লাগিব। আৰু য'ত য'ত এনেধৰণৰ কিছুমান সমল আছে সেই সমলবিলাকে যোগ দিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে এই বস্তুটোক আগবঢ়াই নিব লাগিব। আৰু এনেধৰণৰ কিছু লেখক আমাৰ আগবাঢ়ি আহক, যিবিলাকে বশিষ্ঠ মন্দিৰৰ ওপৰত গৱেষণা কৰি গোটেই পৃথিৱীকে এই বস্তু দিব পাৰে। কেৱল অসমীয়া ভাষাত নহয়, হিন্দী আৰু ইংলিছ ভাষাটো ইয়াৰ অনুবাদ হ'ব লাগে আৰু পৃথিৱীলৈ যাব লাগে। আজি মোৰ ছোৱালীয়ে বশিষ্ঠ মন্দিৰৰ ইতিবিদ্যাৰ কিতাপ এখন উলিয়াইছে। তাই বহুত দিনৰ পৰাই, সৰুৰ পৰাই ভাবি আছিলে লেখিকা হ'ব, কিবা কিতাপ লিখিব। কিন্তু এতিয়া সেই কিতাপখন বহুত মানে লিখিছে, চিন্তাধাৰাৰে লৈ কিনে বহুত আয়ত্ত কৰিছে, কিতাপখন লিখিছে। এতিয়া এটাই আশা, মোৰতো খুব আনন্দ লাগিছে, দেউতাকৰো খুব ভাল লাগিছে, ছোৱালীয়ে এনেকৈ কিতাপ লিখিছে। এতিয়া কথা হ'ল ৰাইজে যেনে কিতাপখন সকলোৱে আঁকোৱালি লৈ সকলোৱে আগ্ৰহেৰে পঢ়ে, আগলৈ তাই আকৌ কিবা লিখিব, এনেকৈ ধৰণৰ কিতাপ সকলোৰে কামনা লৈ এইটোৱে মই ক'ব লগা। মোৰ বৰ গৌৰৱ আজি ছোৱালীয়ে কিতাপ লিখিছে। কন্যাৰ বিষয়ে কি ক'ব? তেওঁৰ কিন্তু লিখাৰ শক্তি, কামৰ ইচ্ছা বা এগৰাকী নাৰী হিচাপে কেনেকৈ ব্যাখ্যা কৰিব? তাই মানে ছোৱালীজনী নাৰী হিচাপে মানে জ্ঞানটো তাৰমানে তাই পঢ়াৰ পৰাই মানে কালৰ পৰা জ্ঞান এটা আছিলে, তাই যে এনেকৈ আগবাঢ়িব এইবিলাকত তাইৰ বহুত নিচা, এই বুলিয়ে তাই মানে আগবাঢ়িছে। আৰু ক'ব লগা মোৰ এইখিনিয়ে। উন্মোচন হোৱাৰ লগে লগে মনটো কেনেকুৱা হৈ গ'ল? মোৰ আজি ভাষাই নোহোৱা হ'ল কথাখিনি ক'বলৈ। ইমান উৎসুক, ইমান মানে মনত আনন্দ যে কিতাপখন মানে সকলোৱে আজি পাব। গতিকে যিখিনি অতিথি আহিছে মই তেওঁলোকক মানে দিলোঁৱে ইতিমধ্যে। কি ক'ম আৰু, মোৰ আজি মোৰ কথাই ওলাই অহা নাই, ইমান প্ৰফুল্লিত মই, মোৰ মনটো খুব উৎসাহিত। আৰু এতিয়া এনেকুৱা লাগিছে মই লিখি গৈ থাকিম। এইখনৰ পিছত মই আকৌ এখন মই লিখিম। মই আকৌ এখন মানে নামটো বাৰু এতিয়া মই প্ৰকাশ নকৰোঁ, কিন্তু মই আৰম্ভ কৰিছোঁ। এইখনৰ পিছত মই নেক্সট আৰু এখন লিখাৰ চেষ্টা কৰি আছোঁ। বশিষ্ঠ মন্দিৰৰ ইতিবৃত্ত ইতিমধ্যে ছপা আকাৰত ওলাল, বেটুপাত হ'ল, এইখিনিত আমি দেখিলোঁ। কিন্তু ইয়াৰ আৰম্ভণি চিন্তাটো কোনদিনা, কিমান বছৰ আগত, কেনেকৈ আপোনাৰ মনত খেলিছিল যে এই কিতাপখন মই লিখিব লাগে? একদম প্ৰথম পইণ্টটো আৰু। হয়, তাৰমানে এনেই বশিষ্ঠ মন্দিৰটো মোৰ শৈশৱ, তাতেই মোৰ ডাঙৰ হোৱা।
মোৰ জন্মস্থান বুলি ক'লেও মোৰ ভুল নহয়। আৰু মোৰ দেউতা বশিষ্ঠ মন্দিৰৰ প্ৰধান পুৰোহিত আৰু ককা যি দলৈ যি গিৰীন্দ্ৰমোহন শৰ্মাদেৱ। গতিকে মই কিছুমান সমল মই ঘৰুৱা পৰিৱেশতেই পাইছিলোঁ। আৰু মোৰ মানে কি মাজে মাজে বশিষ্ঠ মন্দিৰলৈ গৈ পূজা অৰ্চনাটো কৰোঁৱে। পূজা অৰ্চনা কৰাৰ লগতে মন্দিৰৰ যিটো বিৰল মানে প্ৰাকৃতিক মনোৰম সৌন্দৰ্য সেইখিনি মই সদায় অনুভৱ কৰিছোঁ। কেতিয়াবা বেয়া লাগিলেও গৈ নিজৰাৰ পৰা ঘূৰি দিওঁ, মনটো খুব ভাল লাগে। গতিকে তেনেকেই মই মনত ভাবিছিলোঁ এই বস্তুটোৰ বিষয়ে সকলোৱে জানক, অসমৰ চুকে কোণে সকলোৱে জানক বশিষ্ঠ আশ্ৰম এনেকুৱা এখন প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য ঠাই। গতিকে সকলোৱে আহক, উপভোগ কৰক। মই এইটোৱে ৰাইজৰ ক'ব বিচাৰিছোঁ। নমস্কাৰ, মই দীপলু শৰ্মাৰ ভনীয়েক হয়। বশিষ্ঠ মন্দিৰৰ ইতিবৃত্তিখন তাই লিখি উলিয়াইছে। বহুত চেষ্টাৰ ফলত তাইৰ এইটো মানে এটা কষ্টৰ ফল বুলি মানে ভাবিছোঁ আৰু তাই সাৰ্থকো হ'ব বুলি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত। কাৰণ বহুত ঘাত প্ৰতিঘাতৰ মাজত কিতাপখন লিখি উলিয়াইছে তাই। আৰু যিহেতু নতুন লেখিকা, ভুল ভ্ৰান্তি হ'লেও যাতে মানে ৰাইজে আদৰি লয়, মই সেইটোৱে বিচাৰিম। আৰু তাই আগুৱাই যাওক, এনেকৈ লিখি যাওক, সকলোৱে ভাল পাওক, সেইখিনিয়ে কামনা কৰিলোঁ। ধন্যবাদ। যিটো আপোনাৰ ভনী তো দীপলু শৰ্মা মানুহগৰাকী সম্পৰ্কে এগৰাকী নাৰী হিচাপে কিমান শক্তিশালী বা কেনেকৈ এই লিখাৰ প্ৰতি আগ্ৰহ বা কামৰ যিটো স্পৃহা কেনেকৈ আপুনি ক'বলৈ ভাল পাব? হয়, মোৰ বাইদেউ হিচাপে মই খুবেই গৌৰৱান্বিত বুলি ক'ব খুজিম। মানে তাই অফিচ ঘৰ দুইটাই মেইনটেইন কৰিছে। যিহেতু তাইৰ ল'ৰা এটাও আছে, এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, সেইফালেও তাই চাবলগীয়া হয়। বা মা দেউতাও যিহেতু অকলশৰীয়া, সেইফালেও তাই চায়। আৰু তাৰে মাজতে মানে মই এটা আচৰিত পাওঁ যে কেনেকৈ তাই সময় উলিয়াই লিখিছে। মানে সেইটো মোৰ কাৰণে হয়তো সম্ভৱ নহয়। মানে তাই আচৰিতকৈ মেইনটেইন কৰি সেইখিনি বস্তু মানে লিখি উলিয়াইছে। আৰু এইটো বহুত কষ্ট কৰিছে তাই, আৰু আগুৱাই যাওক, সেইখিনিয়ে ক'ব বিচাৰিম মই। শেষত কিতাপখন লিখিলে, উন্মোচন হৈ গ'ল, তাতে শেষ কৰিলে ভাল হ'ব নে ৰাইজে কিতাপখন পঢ়িব লাগিব? হয়, মই বিচাৰোঁ যে ৰাইজে পঢ়ক, বশিষ্ঠ মন্দিৰৰ বিষয়ে জানক। কিতাপখন যদিও সৰু, তাত গোটেইখিনি মানে বস্তু সন্নিৱিষ্ট হৈ আছে। আৰু আশা ৰাখিছোঁ ৰাইজে ভাল পাব আৰু পঢ়ক, আগুৱাই যাওক। পঢ়িলেহে মানে লেখিকাবিলাকে আকৌ আগুৱাই যায় মানে আকৌ কাম কৰিবলৈ মানে এটা উৎসাহ পায়। সেইকাৰণে মই ৰাইজক পঢ়িবলৈ মানে আহ্বান জনাইছোঁ আৰু ঠিক আছে, অনুৰোধ জনাইছোঁ। থেংক ইউ। লগত পৰম শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে মই নমস্কাৰো জনালোঁ। আপোনালোকে আহি এই মঞ্চখনৰ শোভা বঢ়ালে, মোক আশীৰ্বাদ দিলে যাতে মই আকৌ লিখি গৈ থাকিব পাৰোঁ। গতিকে এই উৎসাহ প্ৰেৰণাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ।